Hello student, good evening. I am again back with another video. So last video took my pre-entry test যিটো PET test 2025 or hobo DLED admission হেতুৰ নোটিছটো মই শেয়াৰ কৰিছিলো এইটো ভিডিঅ'ত মই সিলেবাস সম্পৰ্কে বা কোৰ্স স্ট্ৰাকচাৰ সম্পৰ্কে ফিজ সম্পৰ্কে আৰু কত ডাইট বা DLED কৰাৰ কলেজ বিলাক আছে হেতু সম্পৰ্কে মই ডিসকাস কৰিম তো তোমালোক বহুতে কমেন্ট কৰিছিল যে স্যাৰ সিলেবাস সম্পৰ্কে এটা ডিটেইলছ ভিডিঅ' দিয়ক তো হেই মতে মই এই ভিডিঅ'টো লৈ আহিছো সো ইয়াত কি কৈছে যে pre-entry test PET 2025 for admission into 2-year diploma in elementary education DLED course for the session of 2025-27 মানে যিবিলাকে 25 ত ভৰ্তি হ'ব ইহতে 27 ত পাছ হৈ ওলাব 2 বছৰৰ কোর্স তো যেটো 25 ৰ মিডত মানে 25 ৰ মাঝামাঝি ভৰ্তি হ'ব তো 27 ৰ মাঝামাঝি থিয়তৰ কোর্সটো কমপ্লিট হ'ব তাৰ পিছত কি কৈছে বাকি চোৱা যে স্টেট কাউন্সিল অফ এডুকেশনাল রিসার্চ ট্রেনিং সেন্টার মানে SCRT দ্বারা SCRT এটা বোর্ড হেতু বোর্ডৰ আন্ডাৰত এই DLED কোর্স বিলাক হয় হা তাৰ পিছত সোৱা জেনাৰেল ইনফৰমেশন এইবিলাক ইমান একো নাই আৰ্টস সায়েন্স কমাৰ্স যিকোনো ষ্ট্ৰীমৰ পৰা আহিব পৰা মই কৈছিলো তাৰ পিছত সোৱা 2 ইয়াৰৰ হয় এটো তোমালোক অলৰেডি জানাই তো কোর্স স্ট্রাকচার টু সো এলিজিবিলিটি মই ডিসকাস কৰিছো হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব লাগে হেতু ডিসকাস কৰি দিছো মই 600 ফিস লাগে হেতু ডিসকাস কৰিছিলো আগত এতিয়া সোৱা যে যেটো মানে লৰছলি এটা জানিব লগা মানে ভেৰি ইম্পৰ্টেন্ট যে কোর্স স্ট্রাকচার টু মানে ফিস স্ট্রাকচার ফিস বিলাক কেনেকৈ হ'ব সোৱা আজিৰ দিনত বিএড কোর্সটো ইমান কষ্টলি হৈ গৈছে সো বিএড এডমিশন পোৱা এক নম্বৰ বহুত টান হাতৰ মুঠিত গুণা 5-7টা কয়টামান মাত্ৰ গভৰ্ণমেণ্ট বিএড কলেজ আছে অসমত হিটো পোৱা না যায় এডমিশন তাৰ পিছত আকৌ বহুত ঝামালা আৰু প্ৰাইভেট বিলাকতো একদম 2.5 লাখ টাকা 2.5 লাখ টাকা মানে একদম মিনিমাম মই কৈছো প্ৰাইভেট বিলাকত মই নিজে প্ৰাইভেটৰ পৰা কৰিছো বহুত ফিস একদম আমাৰ নিচিনা মধ্যবিত্ত ল'ৰা-ছোৱালী বা যেটো লোৱাৰ ক্লাছৰ ল'ৰা-ছোৱালী একদম মানে বিএড কোৰ্সটো এফৰ্ড কৰিব নোৱাৰা নিচিনা হৈ গল যিও কিন্তু সেই তুলনাত DLED কোৰ্সটো কিন্তু বহুত মানে cost efficiency বুলি মই কম মানে বহুত কম খৰচত DLED টো কৰিব পাৰা যদি তুমি প্ৰাইভেটত গভৰ্ণমেণ্টত এডমিশন পোৱা প্ৰাইভেটত হলো DLED কোৰ্সটোৰ ফিসটো কম সো গভৰ্ণমেণ্টত কিমান ফিস যাব ইয়াৰলি কিন্তু ইয়াত হা এডমিশন ফিস 150 তাৰ পিছত তুমি টিউশন ফিস চোৱা ইয়াত কিমান আছে টিউশন ফিস টু দিয়া 1200 তুমি দিব লাগিব আৰু মান্থলি 100 ধৰা 2400 হৈ গল বছৰটোত ইলেক্ট্ৰিসিটি ফিস 600 এইবিলাক ইমান আছে আৰু কি তাৰ পিছত আৰু চোৱা কি এক্সামিনেশন ফিস 2000 পাঁচ সেমিস্টার 1000 সব মিলি মানে ইমান মোটামুটি পায় ইমান বেশি নহয় আর কি পাই যাবা আর আমি DLED কোর্সটো তোমালোকে এটো কাউন্ট কৰি লবা টোটাল কিমান হয় মই কাউন্ট নকৰিলো কিন্তু DLED টো যদি গভৰ্ণমেণ্ট কলেজত পোৱা কৰা যায় কৰিব পাৰে সবে ইমান একদম ফিস স্ট্রাকচারটো বহুত মিনিমাম আজি টাইম অনুযায়ী কিন্তু প্ৰাইভেটটো অলপ বেশি হয় সোৱা তুমি প্ৰাইভেটটো টোটাল কৰি দিছে প্ৰাইভেটত হলো ইয়ারলি 34000 টো বিএডৰ তুলনাত বহুত কম খৰচত কিন্তু হৈ যায় আর কি তাৰ পিছত এখিনি সোৱা কোর্স স্ট্রাকচারটো তোমালোকে চাই লবা পৰাপক্ষ চেষ্টা কৰা যে গভৰ্ণমেণ্ট ডাইট কলেজ বিলাকত লব কাৰণে বহুত আছে ঢেৰ আছে গভৰ্ণমেণ্ট ডাইট কলেজ অসমত তাৰ পিছত সোৱা ক্ৰাইটেৰিয়া বিলাক যে এডমিশন হ'ব এন্ট্ৰেন্স হ'ব এন্ট্ৰেন্সত পাস কৰিলে এডমিশন হ'ব তাৰ পিছত কিন্তু এন্ট্ৰেন্সত ডাইৰেক্ট পাস কৰিলে নহব এন্ট্ৰেন্সত পাস কৰাৰ পিছত কিমান মাৰ্ক পালা হেতুৰ ওপৰত ডিপেন্ড কৰিব যোনে বেছি মাৰ্ক পাব হি নিজৰ ইচ্ছামতে কলেজ চুজ কৰিব পাৰিব মানে কাউন্সেলিং হ'ব এটা সাপোজ তুমি 150 ৰ ভিতৰত 100 পালা তাৰ পিছত তুমি এপ্লাই কৰিব পাৰা তুমি 3-4টা কলেজ এনেকা এটা এপ্লাই কৰিব পাৰিবা তো সেই হিচাপত তোমাৰ যেটো মাৰ্ক থাকিব তুমি হিটুত এডমিশন টো পাবা যদি তোমাৰ বেছি ভাল মাৰ্ক থাকে তে তুমি ওচৰৰ কলেজত পাব পাৰিবা তে তোমাৰ কাৰণে ভাল আৰু তো তুমি সোৱা কত আছে কলেজ বিলাক যে ডিস্ট্রিক্ট ওয়াইজ লিস্ট অফ টিচার এডুকেশন ইনস্টিটিউশন কত আছে সোৱা বৰপেটাত বহুত কেইটা আছে বৰপেটাত কিন্তু ইয়াত যিবিলাক পিভিটি লিখা আছে মনত ৰাখিবা যিবিলাকত এই পিভিটি টো লিখা আছে পিভিটি টো প্ৰাইভেট এইবিলাক প্ৰাইভেট বাকিবিলাক সব গভৰ্ণমেণ্ট সোৱা বৰপেটাত ডাইট বৰপেটা নৰ্মাল স্কুল হাউলি বিটিসি মানে বেসিক ট্রেনিং সেন্টার চেঙা তাৰ পিছত বেসিক ট্রেনিং সেন্টার হাউলি বিটিসি বৰপেটাত বহুত কেইটা আছে বাকি একেটা প্ৰাইভেট হা তেনেকে যদি সোৱা বঙাইগাঁৱত বহুত আছে দুটা বঙাইগাঁও দুটা গভৰ্ণমেণ্ট আছে কাছাৰত আছে দুটা গভৰ্ণমেণ্ট দৰঙত দুটা গভৰ্ণমেণ্ট ধেমাজিত এটা আছে গভৰ্ণমেণ্ট ইভেন সোৱা ধুবুৰী আমাৰ ওচৰে পাজৰে ধুবুৰীত দুটা আছে সেই দুটাও গভৰ্ণমেণ্ট আকৌ ডিব্ৰুগড়ত আছে সবতে আছে সব ডিস্ট্ৰিক্টতে আছে তুমি সোৱা গোৱালপাৰাত দুটা আছে গভৰ্ণমেণ্ট সব জায়গাত আছে আমাৰ দুই ওচৰে পাজৰে সোৱা তুমি কামৰূপত বহুত কেইটা আছে সোৱা আৰু কামৰূপৰ গভৰ্ণমেণ্টও আছে প্ৰাইভেটো আছে
তাৰপিছত তুমি চোৱা যিটো আমাৰ কোকৰাঝাৰত কিন্তু তিনিটা আছে, এটা ডাইট কোকৰাঝাৰ, গৌৰাং নগৰ যিটো যিটো ব্ৰিজ আছে, পুৰণা গৌৰাং ব্ৰিজ মানে মাগুৰমাৰী, তাত আছে এটা, আৰু এটা হৈছে কোকৰাঝাৰ বেচিক ট্ৰেইনিং চেণ্টাৰ যিটো এই কোকৰাঝাৰ বইজ হাই ছেকেণ্ডেৰী স্কুলৰ ওচৰত, আৰু গোসাইগাঁও BEd কলেজ যিটো আছে তাতো হয়, কিন্তু সেইটো প্ৰাইভেট কোকৰাঝাৰত। তো এনেকৈ তোমালোকে চাই ল'বা লিষ্টটো ক'ত কলেজবিলাক আছে, এই কাউন্সিলিঙৰ টাইমত যিটো তুমি এপ্লাই কৰিব লাগিব, চুজ কৰিব লাগিব। তাৰপিছত কি দিছে চোৱা, টোটেল ইনটেক, এনবিত কি দিছে চোৱা, টোটেল ইনটেক কেপাচিটি ফৰ কণ্ডাক্টিং 2-year ডিপ্ল'মা কোৰ্চ ফৰ এডমিশ্যন ইজ টোটেল অসমত কিমান আছে, 4150টা ছিট আছে। তো কম নহয় কিন্তু, বহুত ছিট আছে, 4150টা ছিট আছে টোটেল আৰু কি আমাৰ গোটেই অসমখনত। তাৰপিছত চোৱা আৰু কি, আৰু এইবিলাক কিবাবিলাক আছে, সেইবিলাক পঢ়ি ল'বা তোমালোকে, ইমান ডিটেইলছ ইয়াত ক'ব নাযাওঁ মই। এতিয়া মই মেইন বস্তু যিটো ডিছকাছ কৰিম সেইটো হৈছে চেলেবাছ, যিটো মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চেলেবাছটো মই তোমালোকৰ কাৰণে ডিছকাছ কৰিম। তো ইয়াত চোৱা চেলেবাছৰ বিষয়ে কি ক'ম, জানিব লগা আছে। কি কৈছে চোৱা, কুৱেশ্যন পেটাৰ্ণ, মাৰ্কিং চিষ্টেম এণ্ড ফিলিং আপ of OMR sheet and syllabus for pre-entry test 2025 for admission into tier DLED course কেনেকৈ হ'ব চোৱা। The test shall have 2 sections, দুটা সেকশন থাকিব, মনত ৰাখিবা এটা কথা, ইয়াত কেইটা সেকশন থাকিব, দুটা সেকশন থাকিব। তো সেকশন 1 and সেকশন 2 দুটা সেকশন থাকিব। টোটেল মাৰ্ক কিন্তু আমাৰ 100 থাকিব দুটা সেকশনত, মানে পাৰ সেকশন 50-50 থাকিব। টাইম কিমান থাকিব আমাৰ পৰীক্ষাটো, 2 ঘণ্টা থাকিব। আৰু মনত ৰাখিবা ইয়াত কোনো ডিসক্ৰিপটিভ টাইপ নহয়, সব কোৱেশ্যন আহিব MCQ, 100টা কোৱেশ্যন আহিব, এটাত 1 নাম্বাৰকে থাকিব, হৈ গ'ল। তো এইখিনি তুমি ইম্পৰ্টেণ্ট জানিব লাগিব তোমাৰ কাৰণে, যে কি টোটেল মাৰ্ক 100, টাইম 2 ঘণ্টা তুমি 100টা এনসাৰ কৰিব লাগিব। আৰু OMR sheet, নিগেটিভ মাৰ্কিং নাই, ইয়াত কত লিখা নাই কিন্তু নিগেটিভ মাৰ্কিং, তো সেইটো এটা জানিব লগা কথা, নিগেটিভ মাৰ্কিং নাই। তাৰপিছত চোৱা, ফিলিং আপ অফ OMR sheet, এইটোতো জানাই তুমি, ABCD অপশ্যন দিয়া থাকিব। তাৰপিছত চোৱা, এতিয়া নিগেটিভ মাৰ্ক নাই বুলি তাত লিখা আছে, কিন্তু ইয়াত আছে যেন লাগি আছে। চোৱা, 1 নম্বৰটো তুমি ব্লেক আৰু ব্লু পেণ্ট ইউজ কৰিব লাগিব। তাৰপিছত ABCকে দিয়া থাকিব, তুমি ABCটো গ'ল কৰিব লাগিব। তাৰপিছত চোৱা, নো মেনুৱেল ইয়াত থাকিব। তাৰপিছত দেয়াৰ উইল বি, এই চোৱা নিগেটিভ মাৰ্কিং আছে, দেয়াৰ উইল বি, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, নিগেটিভ মাৰ্কিং আছে কিন্তু দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং for every incorrect response, point 0.25, মানে তুমি যদি 4টা ভুল কৰা তেতিয়া এটা 1 মাৰ্কৰ সমান হৈ যাব। 4টা ভুল কৰিলে এটা 1 মাৰ্ক শুদ্ধ তোমাৰ মানে কাটি যাব, মানে ধৰা 0.25 নিগেটিভ মাৰ্কিং আছে। নিগেটিভ মাৰ্কিংটো আজিকালি দিছে, নহ'লে কাট অফটো বহুত হাই যায় না। তো নিগেটিভ মাৰ্কিং আছে, ইউ উইল হেভ টু বি ভেৰি চিৰিয়াছ এণ্ড ভেৰি এটেণ্টিভ, মানে বহুত ধ্যান দি ভালকৈ এনচাৰ কৰিব লাগিব, যিহেতু নিগেটিভ মাৰ্কিং আছে, বুজিছে না। আৰু ৰোল নম্বৰ, এডমিট কাৰ্ড, এইবিলাকতো জানাই তোমালোকে ল'ব লাগিব। তাৰমানে কি নিগেটিভ মাৰ্কিং আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, নিগেটিভ মাৰ্কিং আছে হা, মনত ৰাখিবা। তাৰপিছত চোৱা আৰু কি কৈছে, এতিয়া চোৱা ছেকশ্যন 8 কি কুৱেশ্যন আছে, ছেকশ্যন বিত কি ছেকশ্যন আছে। ছেকশ্যন এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইবিলাক তোমালোকে লিখি ল'বা হা, ভিডিঅ'টো প'জ কৰি এটা খাতাত কোৰ্চ চিলেবাছটো লিখি ল'বা। এটা নতুন খাতা লৈ লোৱা, সেইটো তোমালোকে সব প্ৰিপাৰেশ্যন বস্তুবিলাক লিখিবা, একদম ফাৰ্ষ্ট পেজত চিলেবাছটো লিখি লোৱা। চিলেবাছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আদাৰৱাইজ লিখি কিনে একদম পঢ়া টেবুলৰ ওচৰত লগাই লোৱা। কি আছে চিলেবাছ, জেনেৰেল ইংলিছ, কিমান মাৰ্ক, 10 মাৰ্ক, বেছি মাৰ্ক নাই, জেনেৰেল ইংলিছ অনলি 10 মাৰ্ক। জেনেৰেল নলেজ, যিটো আমি সাধাৰণ জ্ঞান বুলি কওঁ, জেনেৰেল নলেজ য'ৰ পৰাও আহিব পাৰে। জেনেৰেল নলেজত জানা কোনো লিমিটছ নাই, কাৰেণ্ট এফেয়াৰৰ সময় দিব পাৰে, ইয়াত ছায়েন্সৰ সময় দিব পাৰে, ছ'চিয়েলৰ সময় দিব পাৰে, স্পৰ্টছৰ সময় দিব পাৰে, ছায়েন্স এণ্ড টেকন'লজিৰ সময় দিব পাৰে, এব্ৰিভিয়েশ্যন সময় দিব পাৰে, য'ৰ ত'ৰ পৰা দিব, বুজিছা, 15 মাৰ্ক। আৰু ৰিজনিং 10 মাৰ্ক, যিবিলাক এপ্টিটিউড থাকে ৰিজনিং, সেইবিলাক কিমান থাকিব, কোডিং, ডিকোডিং, বহুত কিবা কিবি ধৰণৰ ৰিজনিং আছে, এইবিলাক 10 মাৰ্ক আহিব। ইয়াত কিমান গুচি গ'ল, 35, 10 ফৰ ইংলিছ, জেনেৰেল নলেজ 15 এণ্ড ৰিজনিং 10। তো ইয়াত 35 গ'ল ছেকশ্যন এ। এতিয়া চোৱা ছেকশ্যন 2ত কি থাকিব, আকৌ চোৱা এইবিলাকত কি থাকিব, সেইটোও কিন্তু একদম প্ৰিচিয়াছলি দিছে। মই ভাল পাইছোঁ চিলেবাছটো, একদম প্ৰিচিয়াছলি দিছে, যে জেনেৰেল ইংলিছত যে 10 মাৰ্ক থাকিব, কি থাকিব, ভোকাবুলাৰি থাকিব, টেন্স থাকিব, ভাৰ্ব, প্ৰিপজিশ্যন, কম্পজিশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্ব, চিনোনিমছ এণ্ড এণ্টনিমছ, মানে সববিলাকত 1, 1, 2 ধৰা চাগে 10টা হৈ যাব আৰু কি, 10 মাৰ্ক। তাৰপিছত চোৱা জেনেৰেল নলেজ, যিটো মই কৈছিলোঁ, এই যে চোৱা মই যিবিলাক কৈছোঁ এইবিলাক সব আছে। চোৱা কাৰেণ্ট এফেয়াৰ, হু ইজ হু, কোন
এব্ৰিভিয়েশ্যন ফুল ফৰ্ম কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰ্টিকেল দিব পাৰে হিষ্ট্ৰী অফ আছাম অসমৰ বিভিন্ন ইভেণ্টবিলাক দি দিব পাৰে স্পৰ্টছ মই ক'লোঁ না স্পৰ্টছ আৰ্টছ এণ্ড কালচাৰ ৱৰ্ল্ড অৰ্গেনাইজেশ্যন জিঅ'গ্ৰাফি অফ ইণ্ডিয়া বহুত আছে তাৰ ৰিজনিং চোৱা আৰু লজিকেল এণ্ড এনালাইটিকেল ৰিজনিঙতো 10 মাৰ্ক আছে হৈ গ'ল তো চোৱা তুমি 35 মাৰ্কৰ কাৰণে কিন্তু তুমি অনলি ফৰ 35 মাৰ্ক ইউ উইল হেভ টু কভাৰ অল দিছ তুমি 35 মাৰ্কৰ কাৰণে এইবিলাক অল কভাৰ কৰিব লাগিব সিলেবাসটো কিন্তু ভাষ্ট ইট ইজ নট ইজি টু কভাৰ দ্য সিলেবাস বাট ইফ ইউ অল আৰ ভেৰি চিৰিয়াছ যদি তোমালোকে চিৰিয়াছ হোৱা তেতিয়া তুমি ডেফিনেটলি কভাৰ কৰিব পাৰিবা এটা এণ্ট্ৰেঞ্চ ক্ৰেক কৰা ইমান ইজি নহয় 4000 সামথিং পোষ্ট আছে অসমত কিমান মানুহে এপ্লাই কৰিব বাট এইটো নোৱাৰিম বুলি বহি থাকিওতো লাভ নাই একো বিকজ ইট ইজ কম্পিটিশ্যন যোনে কম্পিটিশ্যনত আগবাঢ়ি যাব সিয়ে পাব চিটটো সাৰ্ভাইভেল অফ দ্য ফিট তুমি ফিট হ'লেই সাৰ্ভাইভ কৰিব পাৰিবা আজিৰ এই কম্পিটিটিভ ৱৰ্ল্ডত একো চিলেবাছে ভয় খাই লাভ নাই এটাৰ পিছত এটা কৰি গ'লে হ'ল তাৰপিছত আমি চাম ছেকশ্যন বিত কি আছে ছেকশ্যন বি ইজ লিটিল মোৰ বিগাৰ দেন ছেকশ্যন 1 এইটো অলপমান ডাঙৰ আছে কি আছে ছেকশ্যন বিত চোৱা যে জেনারেল নলেজ জেনারেল ম্যাথমেটিক্স ম্যাথস আছে কিন্তু 15 মার্কৰ যেহেতু ডিএলএড টু আৰ্টছ বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীও আহে ছায়েন্স বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীও আহে এইকাৰণে ইয়াত মেথছটো আছে আৰু মেথছটো এইকাৰণেই আছে যে এল পি টিচাৰবিলাকতো মেথছ ছায়েন্স চব পঢ়াব লাগে না তো তুমি মেথছটোও জানিব লাগিব তাৰ কাৰণে মেথছটো 15 মাৰ্কৰ আছে তাৰপিছত চোৱা জেনাৰেল ছায়েন্স আৰু ইভিএছ এইটোত আছে মাৰ্ক কিমান আছে এইটোত 15 মাৰ্ক তাৰপিছত চোৱা ছ'চিয়েল ছায়েন্সত 20 মাৰ্ক বুঝছা 20 মাৰ্ক ইট ইজ কিন্তু বহুত বেছি ছ'চিয়েল ছায়েন্সত তাৰপিছত লেংগুৱেজ চোৱা লেংগুৱেজ তুমি যিকোনো এটা চুজ কৰিব পাৰা আছামিজ হওক বেংগলী হওক বড়ো হওক ইংলিছ হওক সেইটোতো 15 মাৰ্ক আছে হ'ল তো এইকেইটা হৈছে তুমি চিলেবাছ কিবা কভাৰ কৰিব লাগিব এতিয়া আমি চাম ডিটেইলি যে জেনাৰেল মেথছত কি আছে ছায়েন্সত কি আছে ছ'চিয়েল ছায়েন্সত কি আছে এইবিলাক লেংগুৱেজত কি আছে এইটো চাম চোৱা জেনাৰেল মেথছ যেহেতু মই এই ভিডিঅ'টোৰ থ্ৰুদি বা মোৰ এই চেনেলটোৰ থ্ৰুদি মই মেথছ ছেকশ্যনটো পৰাপক্ষত মই কি নকৰিম সলভ নকৰিম বা সেইটো মই ডিছকাছ নকৰিম তোমালোকে সেইটো নিজে চাবা বা কোনো এটা এক্সপাৰ্টৰ হেল্প লোৱা সেইটো বুলি মই ক'ম বিকজ ইট ইজ নট মাই এক্সপাৰ্টি মই মেথছত ইমান এক্সপাৰ্ট নহয় বুলি ক'ম যেহেতু মই আৰ্টছ বেকগ্ৰাউণ্ডৰ এজন টিচাৰ সো ইফ টাইম এলাউ যদি টাইম হয় সম্ভৱ বাকি সিলেবাসবোৰ কমপ্লিট কৰি মই প্ৰিভিয়াছ ইয়াৰ বা কোনো ধৰণৰ অলপ হেল্প কৰি দিম আদাৰৱাইজ এই 15 মাৰ্কটো মই তোমালোকক হেল্প কৰিব নোৱাৰিম মই ফ্ৰেংকলি কৈছোঁ নোৱাৰিম মানে টাইম কভাৰ আপ হ'লে চাম নহ'লে আৰু প্ৰথমত মই নকৰিম আৰু কি কিন্তু চোৱা তাৰপিছত চোৱা ছায়েন্স আৰু এনভাইৰনমেণ্ট এইবিলাকত এইটো চোৱাত এইটোত কিমান আছিল এইটোত ছায়েন্সত কিমান মাৰ্ক আছিল বুলি কৈছিলোঁ ছায়েন্সত 15 মাৰ্ক যেন সায়েন্স মেথছতো 15 মাৰ্ক সায়েন্সতো অকল সায়েন্স নহয় সায়েন্স আৰু ইভিএছ কিন্তু তো তোমালোকৰ যেটো 11ত ইভিএছ বুক আছে সেইটোৰ পৰা তোমালোক বহুত হেল্প পাবা ইয়াত তাৰপিছত কি আছে চাও এবাৰ সিলেবাসটো natural and social environment factor influencing environment causes of environment degradation কিয় বায়ু প্ৰদূষণ বিলাক কি হয় বায়ু পানী মাটি ভূমি সব ধৰণৰ প্ৰদূষণ আছে বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰতা যেটো কয় এনভাইৰনমেন্টাল ইস্যুজ যেনে বানপানী খৰাং বতৰ তাৰপিছত ভূমিকম্প এইবিলাক সব বিষয় পঢ়িব লাগিব তুমি বহুত আছে ডিফাৰেন্ট ষ্টেটছ এণ্ড ক্যাৰেক্টাৰিষ্টিক্স অফ মেটাৰ ফিজিক্যাল এইবিলাক তাৰপিছত এনাৰ্জি adoption microorganism এইবিলাক বহুত আছে সিলেবাসত এইবিলাক আমি চাব লাগিব হা তাৰপিছত আৰু কি সোশ্যাল সায়েন্স যেটো সোশ্যাল সায়েন্সৰ 20 মাৰ্ক আছিল আৰু সোশ্যাল সায়েন্সৰ সিলেবাসটো ফাৰ্স্ট আৰু আহিব বহুত কোশ্চন চোৱা কি আছে নেচাৰ এণ্ড হিউম্যান ৰিসোৰ্সেস যেটো মানৱ সম্পদ আৰু প্ৰাকৃতিক সম্পদ বুলি কও এটো আছে তো এইবিলাক মই কিন্তু একদম ধুনিয়াকে কৈ দিব পাৰিম তোমালোকৰ কোনটো কিতাপত কিনতে কিতাপ ফলো কৰিলে এই লেসনটো তুমি পাই যাবা কোনটো কৰ পৰা ফলো কৰিলে তুমি পাই যাবা এই যে ছয় যেটো আছে না নেচাৰ এণ্ড হিউম্যান ৰিসোৰ্সেস এটো ক্লাস 8ৰ জিওগ্ৰাফি বুকত আছে নেচাৰ এণ্ড হিউম্যান একদম এজ ইট ইজ লেসনটো আছে তুমি এটো ফলো কৰিব পাৰা বা মই তোমালোকক হেল্প কৰিম জানাই তাৰপিছত এটমস্ফিয়াৰ এণ্ড ইটস ডিফাৰেন্ট লেয়াৰ যেটো কি হয় বায়ুমণ্ডল আৰু ইয়াৰ ডিফাৰেন্ট লেয়াৰ বিলাক স্ট্ৰেটোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰ মেসোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ এইবিলাকো পাবা তোমালোকে মই সব এদিন এটা টপিকত এইবিলাকত এই গোটেই কেইটা টপিকৰ মই এদিন এটা ক্লাস লৈ আহিম আৰু মই সেইবিলাকৰ পিডিএফ তোমালোকৰ লগত শেয়াৰ কৰিম আৰু মই কি কৰিম সোর্সেস বিলাকো কম কৰ পৰা তুমি পঢ়িব পাৰা ফ্রিডম মুভমেন্ট অফ ইন্ডিয়া এটো জানাই এইবিলাকো আছে সোশ্যাল কিতাবত 9-10 কিতাবত আছে কনস্টিটিউশন অফ ইন্ডিয়া এন্ড ইটস ইম্পৰ্টেন্ট এটো তো
ক্লাছ 11-12 কিতাপত ধুনীয়াকৈ আছে যিসকলে পলিটিকেল চায়েন্স পঢ়িছা তাৰপিছত ডেম'ক্ৰেচি এণ্ড ইটছ প্ৰিন্সিপাল এইটোও মই কৰি দিম ৰাইজ এণ্ড ফল অফ আহোম কিংডম এইটোতো আছাম হিষ্ট্ৰী ক্লাছ 9-10 আছে আছাম হিষ্ট্ৰী বহুত ধুনীয়াকৈ 11-12তো আছে এনচিয়েণ্ট আৰ্বান চিভিলাইজেশ্যন গভৰ্ণমেণ্ট এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট এইটোও আছে তোমাৰ পলিটিকেল চায়েন্সৰ ল'ৰা ছোৱালী জানিব যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ কিবা আৰ্থ এণ্ড ষ্ট্ৰাকচাৰ পৃথিৱী আৰু ইয়াৰ গঠন কনজিউমাৰ প্ৰটেকশ্যন ৰাইট এইটো ক্লাছ 8ৰ কিতাপত আছে কনজিউমাৰ প্ৰটেকশ্যন ৰাইট এটা লেচন rise of financial institution in socio-economic development of the society, transport and communication, agriculture and industrial development and India after independence এইবিলাক ধুনীয়াকৈ মই কভাৰ কৰিম হা তাৰপিছত আৰু কৈছোঁ কণ্ট্ৰিবিউশ্যন অফ মেডিভেল এডমিনিষ্ট্ৰেটৰ অন ছ'চিঅ' ইকনমিক এইবিলাক মই অসমীয়া দি কভাৰ কৰিম ধুনীয়াকৈ আছে লেংগুৱেজ ছেকশ্যনটো চোৱা এছামিজ ইংলিছ বড়ো যিয়ে লোৱা তুমি এইকেইটা কিন্তু লেংগুৱেজ ছেকশ্যনত থাকিব অবজেক্টিভ অফ লেংগুৱেজ শিকাৰ কি উদ্দেশ্য ইম্পৰ্টেঞ্চ অফ লেংগুৱেজৰ কি গুৰুত্ব এপ্লিকেশ্যন অফ ফ্ৰেজেছ এণ্ড ইডিয়ম এতিয়া চোৱা বেছিভাগ যিহেতু জানো তোমালোকে এছামিছে ল'বা চাগে ফ্ৰেজেছ আৰু ইডিয়ম মানে হৈছে যিটো আমি কি কওঁ ফকৰা যোজনা বুলি কওঁ সেইবিলাকৰ কি গুৰুত্ব তাৰপিছত চোৱা লেংগুৱেজ লাৰ্ণিঙৰ বহুতকেইটা স্কিল থাকে কিন্তু যেনেকৈ লিচনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং ইয়াৰ পৰাতো কুৱেশ্যন থাকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই এইবিলাক ধুনীয়াকৈ মোৰ যিহেতু মই BA কৰিছোঁ DLEdo কৰিছোঁ আৰু মই ইমানবিলাক এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ মই এইবিলাক তোমালোকক ধুনীয়াকৈ বুজাই দিম মেথড অফ লেংগুৱেজ টিচিং আমি কেনেকৈ কৰিব পাৰোঁ যিহেতু টিচাৰ হ'ব গৈ আছে DLEd কৰি এইবিলাক তুমি জানিব লাগিব ডিফাৰেঞ্চ বিটুইন হোম লেংগুৱেজ এণ্ড মাদাৰ টাং মাতৃভাষা আৰু ঘৰত ব্যৱহাৰ কৰা ভাষাৰ মাজত পাৰ্থক্য তাৰপিছত চোৱা ৰিডিং কম্প্ৰিহেনশ্যন টেষ্ট এটা পেছেজ আহিব কিন্তু এটা পেছেজ দিব এইটো কৰি তুমি এনচাৰ কৰিব লাগিব তাৰপিছত ভাৰ্ব নাম্বাৰ ছিংগুলাৰ নাম্বাৰ প্লুৰাল নাম্বাৰ এইবিলাক তাৰপিছত ছাবফিক্স প্ৰিফিক্স জেণ্ডাৰ এইবিলাক ধুনীয়াকৈ মই এইবিলাক চব কভাৰ কৰিম তো যি হওক মই আজি মানে ডিটেইলি তোমালোকক চিলেবাছটো ডিছকাছ কৰি দিলোঁ এতিয়া তোমালোকে কোনে এপ্লাই কৰিছা মোক ভিডিঅ'ত কমেণ্ট দি জনাবাচোন যে ছাৰ মই এপ্লাই কৰিছোঁ এনেকৈ কমেণ্ট দিবা তেতিয়া মই গম পাম কিমানজনে এপ্লাই কৰিছা কিমানজনে প্ৰিপেয়াৰ কৰিবা আৰু মই সেই ধৰণেই কিবাবিলাক আগবঢ়াই যাম আৰু কি ভিডিঅ'বিলাক আগবঢ়াই যাম চোৱা চিলেবাছটো কিন্তু ইমান ইজি পোৱা নাছিলোঁ মই ইমান দিন বিচাৰি তাৰপিছত মোৰ ফ্ৰেণ্ড এজনে মোক কালেক্ট কৰি দিল চিলেবাছটো তাৰপিছত মই তোমালোকৰ কাৰণে এই ডিটেইল ভিডিঅ'টো আনিলোঁ আই হোপ তোমালোকৰ বহুত হেল্প হ'ব এই চিলেবাছ মাৰ্কিং পেটাৰ্ণ আৰু যিটো এক্সামৰ ডিটেইলছ বস্তুবিলাক মই ডিছকাছ কৰিলোঁ চ' আই হোপ তোমালোকৰ বহুত কি হ'ব হেল্প হ'ব তোমালোক বহুত আগবাঢ়ি যাবা আৰু মই ভাবিম তোমালোক পজিটিভ আছা এপ্লাই কৰিছা আৰু আমি সবে মিলি প্ৰিপেয়াৰ কৰিম আৰু ধুনীয়াকৈ এইটো এক্সাম তোমালোক ক্ৰেক কৰিবা বুলি থেংক ইউ এভৰিৱান প্লিজ ভিডিঅ'বিলাক লাইক কৰিবা তেতিয়াহ'লে কি হ'ব মই অলপমান উৎসাহ পাম বা ভিডিঅ'বিলাক মানুহৰ ওচৰত গৈ পাব তেতিয়াহে মোৰ যিটো হাৰ্ডৱৰ্ক ভিডিঅ' বনোৱা সেইটো সলভ হ'ব আৰু তোমালোকৰো বহুত ভাল হ'ব তো প্লিজ লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু তোমালোক প্লিজ কমেণ্ট কৰিবা তেতিয়াহে মই জানিম ভিডিঅ'বিলাক ভাল পাই আছা কি পোৱা নাই বা তোমালোকৰ কি লাগে নালাগে চ' প্লিজ কমেণ্ট কৰিবা থেংক ইউ এভৰিৱান